মাত্ৰ 2500 টকা ইনভেষ্ট কৰি আপুনি মাহেকত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। লগতে যদি আপোনাৰ ডায়াবেটিস ৰোগ আছে, যদি আপোনাৰ কিডনিত ষ্টন হৈছে, তেনেহলে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদি আপোনাৰ ঘৰৰ কোনোবাৰ অপাৰেশ্যন কৰা হৈছে, যদি আপোনাৰ ঘৰত ডায়াবেটিস ৰোগীও আছে, তেনেহলে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কিয়নো আজিৰ এই ভিডিঅ'টো চালে বহুত ধৰণৰ আপোনালোকে ইনফৰমেশ্যন পাব, প্লাছ আপুনি বহুত উপকৃত হ'ব। মাত্ৰ 2500 টকা ইনভেষ্ট কৰি এজন অসমীয়া যুৱকে মাহেকত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰি আছে। মাত্ৰ 2500 টকা ইনভেষ্ট কৰিছিলে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে কয়েল বাৰ্ড বোলা এবিধ আচলতে কুকুৰা বা চৰাই ক'ব পাৰি আমি, আৰু তেখেতৰ ফাৰ্মৰ নাম হৈছে তালুকদাৰ ফাৰ্ম, আৰু আৰম্ভণি কৰিছে 2023 পৰা, অৰ্থাৎ 2023 পৰা। দাদা আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নাম কি? মোৰ নাম হাছানুল হক তালুকদাৰ। হাছানুল হক তালুকদাৰ। আৰু দেখা পোৱা গৈছে যে ইমান ভিতৰুৱা এলেকাত আপুনি 2-3 বছৰৰ ভিতৰত ইমান স্বাৱলম্বী হৈছে। আপুনি মাত্ৰ 2500 টকা ইনভেষ্ট কৰি, আপুনি মাত্ৰ 2500 টকা ব্যৱসায়ত খটাই মাহেকত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰি আছে। আমাৰ আচলতে বহুতো শিক্ষিত নিবনুৱা আছে, ব্যৱসায় বিচাৰি ফুৰি আছে, আচলতে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব। বহুতৰ মূৰৰ কামৰণি হৈ গৈছে। আজিকালি সকলোৱে চাকৰি নাপায়, আৰু বহুতো শিক্ষিত যুৱক বৰ্তমান এনাই বনাই ঘূৰি ফুৰি আছে, চাকৰিৰ অভাৱ। সেইসকলক আপুনি কি ক'ব? সেইসকলে আমাৰ স্ক্ৰীণত দিয়া নম্বৰ আছে, আমাৰ লগত যোগাযোগ কৰক। যিবিলাক দুখীয়া মানুহ আছে, আমি এইবিলাক বস্তু শিকাই দিম। আপোনালোকে অনলি 2500 টকাত কেনেকুৱা লাভান্বিত হয় আমি আপোনালোকক চব ডিটেইলছ ফোনত কৈ দিম। মানে 2500 টকা ইনভেষ্ট কৰিলে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিম। আচলতে কি কি আছে আপোনাৰ? আমাৰ ইয়াত এভৰিথিং চব পাই যাব। কয়েল বাৰ্ড আছে, আচ্ছা হাঁহ আছে, লোকেল কুকুৰা আছে, এইটো কি তিতৰ আছে আৰু টাৰ্কি আছে। আৰু যদি কোনোবাই এনেধৰণৰ কয়েল বাৰ্ড যদি 100টা বা প্ৰথমবাৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, কেনেকৈ আৰম্ভ কৰিব? কিমানটা দিব আপুনি? এইটো আমি 2500 টকাত 100 পোৱালি দিম। 2500 টকাত 100 পোৱালি? একদম সৰু নে ডাঙৰ? সৰু। আৰু সেইটো কিনি নিয়াৰ পিছত কিমান দিন পিছত? 45 ডেজত আপুনি কণী পাৰিব। 45 ডেজৰ পিছত, তাৰ পিছত দৈনিক এটা চৰাইয়ে এটা ডেইলি কণী দিব। তেওঁলে ধৰি লোৱা এটা মুৰ্গীয়ে 1 টকাৰ আধাৰ খাব আৰু 4 টকা আপোনাক বেনিফিট দিব মাত্ৰ 45 ডেজৰ ভিতৰত। 45 ডেজ। চাওক আমাৰ অসমীয়া এজন যুৱকে কেনেধৰণে আচলতে ব্যৱসায় কৰি স্বাৱলম্বী হৈছে। আৰু কণী যদি লয় আপোনালোকে 100 কণীৰ দাম 500 টকা, এটা কণী 5 টকা। আপোনাৰ যিকোনো মানুহে বেমাৰৰ কাৰণে এই কণীটো খাব পাৰিব। মানুহে আজিকালি কি বেমাৰত কামত আহে আচলতে? এইটো আপোনাৰ খাস কৰি মানে প্ৰেগনেঞ্চি যিগুলো ডেলিভাৰী হয়, এইবিলাক মাইকী মানুহক খোৱালে বেছি ভাল হয়। সেইবিলাক মানুহৰ কাৰণে খোৱাটো ভাল। আৰু হাৰ্নিয়া আছে, হাঁফানি বেমাৰ আছে, মিৰ্গী বেমাৰ আছে, সেইবিলাক মানুহে খাব পাৰে। এই বস্তুটো সোৱাদ ভাল। আৰু যদি কোনোবাই আপোনাৰ পৰা ধৰি লওক হোলচেল নহয়, ৰিটেইলত কিনিব বিচাৰে, ধৰি লওক এটা কিনিব, দুটা কিনিব, 5টা কিনিব, তেনেহ'লে কেনেকৈ আপোনাৰ পৰা কিনিব? এটা দুটা কিনিলে আমাৰ ওচৰত যদি এইটো ডাঙৰ যদি আপুনি কিনে, তেতিয়া আমাৰ ওচৰত 200 টকাকৈ পাব। এনে হোলচেলত কিনিলে 150 টকা পাব। 150 টকা এটা? এক পিচ? নাই, যোৰাটো মানে দুটাৰ দাম 200 টকা। যদি কোনোবাই ৰিটেইলত কিনিব বিচাৰে, স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়ে। আৰু এটা আছে, কোনোবা যে বাইক লৈ চাইকেল লৈ ঘূৰি থাকে, যেনেকুৱা আমাৰ প্ৰডাকশ্যনটোৰ মানে 6 মাহ কমপ্লিট হৈ যায়। এইবিলাকৰ 6 মাহ কমপ্লিট হোৱাৰ পিছত এইটো কোনো বেমাৰত কামত নালাগিব। এইটো বেকাৰ হৈ গ'লে এইটো মানে এনেই মৰি যাব, নিজে মৰি যাব। আচ্ছা। 6 মাহ আগত যিটো মালটো মানে এতিয়া কণী চাইজটো লাগি আছে, এই বস্তুটো খালে আপোনাৰ বেমাৰত কামত লাগিব, নহ'লে কামত লাগিব। এতিয়া এনেকুৱা পাব 120 টকা 30 টকা তোমাৰ চাইকেল লৈ ঘূৰি আছে, আপুনি পাই যাব। আপোনালোকে জেগাত আহক, আহি পেলাই দেখি পেলাই ইয়াত লৈ যাব। ইয়াত বনি আছে, ইয়াত চব কিছু আপোনাৰ এভৰিথিং ইয়াত চব বনে। ইয়াত আহি চালে আপোনালোকে গম পাব, গম পাই চাই পেলাই লৈ যাব। আমাৰ হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ পৰা, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, গুৱাহাটী চবে অলৰেডি বুকিং কৰিছে। মোৰ ওচৰত লিষ্টটো আছে, কোনে পোৱালি ক'ৰ পৰা বুকিং কৰিছে। আপুনি লাগিলে ডিটেইলছটো দেখাই দিবই পাৰিব। আচ্ছা। ধৰি ৰিটেইল হ'ব, হোলচেল হ'ব, দুয়োটা অপশ্যন আছে। আৰু কণী দিয়াৰ পিছত আপুনি সেইখিনি কেনেকৈ আচলতে কণীৰ পৰা সৰু পোৱালি? এইটো আমাৰ ওচৰত ইনকিউবেটৰ মেচিন আছে, আপোনালোকে গোটেই তথ্য দেখাই। মেচিনটো দেখাব নেকি? নিশ্চয় আপোনালোকক মেচিন দেখুৱাৰ চেষ্টা কৰিম, আৰু ভিতৰত অলপ আপোনালোকক দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিতৰৰ ফালে আহিব, ইয়াত আপোনালোকে চাব পাৰে। ইয়াত চাওক কেনেকৈ ইয়াত এই কয়েল বাৰ্ডখিনি ৰখাইছে, অলপ ভিতৰত দেখুৱাই দিয়ক। ইয়াত চাওক আপোনালোকে কি ধুনীয়াকৈ ইয়াতে বহি আছে, আৰু ইয়াতে কণী দিয়ে, ইয়াতে খায়, মানে এভৰিথিং ইয়াতে। 6 মাহলৈকে ইয়াতে থাকিব। আৰু যদি আপোনালোকে ইয়াৰ পৰা কিনে, তেনেহ'লে মাত্ৰ 45 ডেজৰ পিছতে এই এনেকুৱা কয়েল বাৰ্ডে কণী দিব। আৰু কণীৰ পৰা দৈনিক যদি এটা কুকুৰে এটা কণী দিয়ে, 100টাত থাকিলে আপোনালোকে কিমান টকা কেলকুলেট কৰি লওক। এটা কণী 5 টকাকৈ চেল হয়, নহয় জানো? এটা কণী 5 টকা চেল হয়। ডেইলি 1 টকাৰ আধাৰ খায়। মাত্ৰ 1 টকা খৰচ হ'ব। 1 টকা খৰচ হ'ব, আৰু 4 টকা বেনিফিট। বাপৰে চাওক, ভাল সুযোগ। আৰু আপোনালোকক আমি
কেনেকৈ সেইখিনি কণীখিনি ৰাখি পোৱালি জন্ম দিয়া হয় আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম আগতীয়াকৈ বুকিং কৰিব লাগিব আৰু আগতীয়াকৈ বুকিং কৰিব লাগিব মানে যদি কোনোবাই ইয়াৰ পৰা 100টা কিনিব বিচাৰে বা কণী নিব বিচাৰে আপোনাক ফোন কৰি বুকিং কৰিব লাগিব আৰু কোনোবাই যদি ডেলিভাৰী চিষ্টেম কৰে এনেকুৱা সুবিধা নাই হোম ডেলিভাৰী আহিব লাগিব কোনো ঠাইৰ পৰা আপুনি আহক যিকোনো ঠাইৰ পৰা আহক অসমৰ চুকে কোণাৰ পৰা আহক আহি লৈ যাওক লোকেশ্যনটো হৈছে হোজাই জিলাৰ দবকাৰ নিখাৰীমুখ কোনোবা বেছি লয় এইটো হোম ডেলিভাৰী আমি দি দিওঁ কিমানলৈকে হোম ডেলিভাৰী হ'ব 500 ল'লে আমি হোম ডেলিভাৰী 500 ল'লে হোম ডেলিভাৰী দিয়া হ'ব চাওক আপোনালোকৰ বাবে ভাল সুবিধাও আছে লোকেশ্যনটো আকৌ এবাৰ কৈ দিয়ক আপুনি দবকা নেয়াৰ নিখাৰীমুখ এমই স্কুলৰ লগতে আৰু ওচৰত লাগি আছে চাওক হোজাই জিলাৰ দবকাৰ নিখাৰীমুখৰ এমই স্কুলৰ একেবাৰে মানে লগত লাগি আছে আপোনালোক আহি সাইনবোৰ্ড আছে ফোন দিবই লাগে আপোনাৰ ফোন দিলে সাইনবোৰ্ড থাকিব ৰাস্তাৰ ওচৰত দেখি ল'ব নিশ্চয় ধন্যবাদ আৰু আপোনালোকক ডিটেইলছখন জনাই আছো কেনেকৈ পোৱালি জন্ম দিয়া হয় তেনেহ'লে আহক ভিতৰত গৈ আপোনালোকক সেই মেচিনটো দেখাবলৈ চেষ্টা কৰোঁ যোনটো মেচিনৰ জৰিয়তে সৰু সৰু সেই পোৱালি জন্ম দিয়া হয় চাওক আপোনালোকে মেচিন এইটো মেচিনত বৰ্তমান কিমানটা কণী আছে 7000 আছে 7000 কণী আছে আৰু ইয়াৰ পৰা 7000 পোৱালি জন্ম হ'ব তাৰপিছত যদি কোনোবাই সেই সৰু সৰু পোৱালি এইটো 15 দিনত জন্ম হ'ব একেবাৰে এইটো মেচিনত ৰখাৰ পিছত 15 দিনৰ ভিতৰত জন্ম হৈ যাব তাৰপিছত আপুনি কি কৰিব এইটো আমাৰ মানে আগতীয়াকৈ বুকিং কৰা আছে বুকিংৰ যিমান যিসকলে বুকিং কৰিছে সেইসকলক আপুনি দিব অলৰেডি এইখিনি 7000 বুকিং হৈ গ'ল বুকিং আছে 25000 বুকিং আছে 25000 বুকিং আছে এতিয়া যিসকলে বুকিং কৰিব সেইসকলে কিমান দিনৰ ভিতৰত পাই যাব এতিয়া 15 দিন 20 দিনৰ ভিতৰত পাই যাব মানে আগতীয়াকৈ বুকিং কৰিব লাগিব আগতীয়াকৈ বুকিং কৰিব চাওক যদি আপুনি ব্যৱসায় কৰিব বিচৰা নাই আপোনাৰ বন্ধু বৰ্গ কোনোবাক শ্বেয়াৰ কৰি দিয়ক অকল 100 পোৱালি লওক আগতীয়াকৈ বুকিং কৰক আৰু আপোনালোকে মানে লাভান্বিত হওক মাত্ৰ 100 পোৱালি ল'লে হৈ যাব 100 পোৱালি লৈ লওক 2500 টকাৰ ভিতৰত চাওক 2500 টকাত আপুনি 100 পোৱালি ল'ব পাৰিব ইয়াৰ চাওক ইয়াত মানে পোৱালি জন্ম হোৱাৰ পিছত ইয়াত হিট দিয়া হয় মানে বহুত প্ৰচেছ আছে সেইখিনি বাকীখিনি আপোনালোকে যদি মোৰ ইনফৰমেশ্যন জানিব বিচাৰে স্ক্ৰীনতে কণ্টেক্ট নম্বৰত ফোন কৰক ফোন কৰি আপোনালোকে বাকীখিনি ডিটেইলছ জানক ইয়াত এভৰিথিং দানা দুনা যিমান আছে এই কয়েল মানে ফাৰ্মৰ পিছত ইয়াত এভৰিথিং সব পাই যাব আৰু এইটো কোনো মেডিচিন নাই অকল পানী আৰু দানা দিব লাগিব কোনো মেডিচিনৰ দৰকাৰ নাই কয়েল বাটত নিশ্চয়কৈ যদি আপোনালোকে ব্যৱসায় কৰিব বিচাৰে স্ক্ৰীনতে কণ্টেক্ট নম্বৰত মাত্ৰ এটা ফোন কৰক ফোন কৰি আপোনালোকে আৰু ডিটেইলছ জানক ধন্যবাদ